So good morning guys. আজি আকৌ পুনমবাৰ প্ৰথম কেমেৰাটো খুলি ল'লোঁ। বহুত দিন মোৰ ইউটিউব চেনেলটো বন্ধ হৈ আছিলে, বহুত বিশেষ এটা কামত জড়িত হৈ আছিলোঁ। আজি মানে নতুনকৈ আকৌ চেনেলটো ৰিকভাৰী কৰিলোঁ যোৱাকালি। আজি একচুৱেলি মই মানে বহুত ডাঙৰ ট্ৰিপ এটাত গৈ আছোঁ। চ' মানে আজি মই ট্ৰিপটো আৰম্ভ কৰিম হলেশ্বৰ মন্দিৰত আহিছোঁ। হলেশ্বৰ মন্দিৰত সেৱা চেৱা জনাই পেলাই আমি আজি গৈ আছোঁ আনিনি, অৰুণাচল প্ৰদেশত আছে আনিনি। ইয়াৰ পৰা প্ৰায় 700 কিলোমিটাৰমান হয়। 700 কিলোমিটাৰ আজিতো একেবাৰে ৰিকভাৰী কৰিব নোৱাৰিম, একেবাৰে কভাৰ কৰিব নোৱাৰিম। চ' আজি ইয়াৰ পৰা যাম ডিব্ৰুগড় ষ্টে কৰিম। ডিব্ৰুগড় ষ্টে কৰাৰ পিছত দেন আমি যাম নেক্সট দিনাখন যাম আনিনি। চ' মোৰ লগত ষ্টে টিউন থাকক, একেলগে আমি আনিনি এক্সপ্ল'ৰ কৰিম। চ' আগলৈ লগ পাই আছোঁ, মোৰ লগত ব'লক। চ' গাইজ আমি এতিয়া টাইম হৈছে প্ৰায় 10:30 বাজি গ'ল ন। 10:30 প্ৰায় 2.5 ঘণ্টামান জাৰ্ণি কৰিলোঁ। জাৰ্ণি কৰি আহি গ'লোঁ নাৰায়ণপুৰ মোৰ লগৰ এটা আছে, তাক লগ কৰোঁ। তাক লগ কৰি পেলাই আমি আকৌ আগুৱাম। এই বহুত ভোক লাগিছে, ৰাতিপুৱা একো খাই অহা নাছিলোঁ, জাষ্ট খালী চাহকাপ খাই আহিছিলোঁ। ত' এতিয়া মানে আহি আছোঁ। এয়া মোৰ আহি গ'ল নাৰায়ণপুৰ লোকেল হিৰ'। নাৰায়ণপুৰ লোকেল হিৰ'। চাহ এটা খাম বোলা, ব'লা আকৌ চাহ এটা খাওঁ বোলা। চালোঁ ওলোৱা, আনিনি ওলোৱা আকৌ। তুমি তোমাৰ বাইকখন কেলৈ নিলা? এই তুমি ক'লা যে মই যাম বুলি, ত' এতিয়া গৈ আছোঁ আমি চাহ খাবলৈ। চালোঁ এতিয়া প্ৰায় টাইম হৈছে 11:30। আমি প্ৰায় 3.5 ঘণ্টামান ৰাইড কৰিলোঁ। ৰাইড কৰি এতিয়া পূৰা ভোক লাগিছে। ভোক লগাৰ পিছত আমি এতিয়া ৰখিছোঁ লখিমপুৰ হাৰমতিৰ ওচৰত ৰখিলোঁ। ৰখি পেলাই আমি ভাবিছোঁ ভাত কেইটামান খাওঁ। আমি ভাত খাবলৈ ৰখিছোঁ এইখন ধাবা, আছাম অৰুণাচল ৰিজৰ্ট। ইয়াতে সোমাওঁ, এতিয়া ভাত চাত খাওঁ। ভাত চাত খাই অলপ ফ্ৰেছ হওঁ। বহুত দূৰ বাইক চলালোঁ, অলপমান ৰেষ্ট কৰি আকৌ ওলাম আৰু। জাৰ্ণিটো বহুত ভালে লাগিছে, ৱেডাৰটো বহুত ভাল। আজি বহুত ছাপৰ্ট পাইছোঁ ৱেডাৰটোৰ পৰা, বৰষুণ নাই, মজা হৈছে আৰু। আগলৈ চাওঁ আৰু কি হয়, আপোনালোকেও দেখাই যাম। মোৰ লগতে ষ্টে টিউন থাকক, লগতে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি নতুনকৈ চেনেলটোত আহিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব। ফাইনেলি আমাৰ খানা আহি গ'ল। ঐ পেটলা খা, গাহৰি অৰ্ডাৰ দিছেহি। গাহৰি ইজ অলৱেজ ফেভৰেট। গাহৰি ইজ আৱাৰ ইম'শ্যনছ। চ' য'তে যাওঁ আমি গাহৰিটো থাকেই আৰু। পেটলা আহিছে মনত এতিয়া গাহৰি মেইন। কি কওঁ কিয় ক, গাহৰি ইজ অলৱেজ গাহৰি আমাৰ ইম'শ্যন। চলো ষ্টাৰ্ট কৰোঁতে এতিয়া ভাত চাত খালোঁ ধুনীয়াকৈ, পেট পূৰা ভৰিলে, অলপমান ৰেষ্ট কৰিলোঁ। এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া ক'তো নৰখোঁ আৰু ডাইৰেক্ট গৈ ডিব্ৰুগড় আমাৰ 650 বেয়া মজা, মানে বেয়া ছাপৰ্টিভ হয় ব'ম আৰু পূৰা জুই। ত' মানে ডাইৰেক্ট এতিয়া ৰখিম ডিব্ৰুগড়। ব'লক আমাৰ লগতে আপোনালোকেও ডিব্ৰুগড়লৈ। নাইচ, আমি এতিয়া আহি পাই গ'লোঁ ধেমাজি ডিষ্ট্ৰিক্ট। তেজপুৰতে তেল ভৰাইছিলোঁ আমি। ত' তেজপুৰৰ পৰা তেল ভৰাই এতিয়া আমাৰ ফাৰ্ষ্ট টেংকিটো খালী হৈ গ'ল। নেক্সট এতিয়া আমি পূৰা পেট্ৰল ফিল আপ কৰি আছোঁ। পূৰা পেট্ৰলটো ফুল হ'লে আকৌ ওলাম। আৰু ইয়াৰ পৰা প্ৰায় 80 কিলোমিটাৰমান আছে, পেট্ৰল পূৰা ফুল হৈ আছে। ফাৰ্ষ্ট টেংকি খালী, দেন নেক্সট টেংকি এতিয়া লোডেড। হেল্ল' বিউটিফুল পিপল, বহুত সময় ৰাইড কৰিলোঁ। ৰাতিপুৱা 8টা বজাতে ওলাইছিলোঁ। আজি ডিব্ৰুগড় আমাৰ ডেষ্টিনেশ্যন আছিলে। এতিয়া বাজিছে প্ৰায় 4:04 হৈছে। আৰু মই এতিয়া ক'ত আছোঁ জানো নাই, এইটো চাওক। হোৱাট এ বিউটিফুল প্লেচ। মই আছোঁ বগীবিল বিলত। বহুত শুনিছিলোঁ মানে বগীবিল ব্ৰিজ। আজি ফাইনেলি আহি গ'লোঁ বগীবিল ব্ৰিজতো। এটা সপোন আছিলে বগীবিল ব্ৰিজ চোৱাৰ। কি ধুনীয়া হাৱা এটা মৌচম এটা হৈ আছে ন, মানে কি ক'ম আৰু, শ্বিলং লাগিছে মানে। অসমতে পূৰা শ্বিলং ফিলটো আহিছে। চ' দিনটো জাৰ্ণি কৰিলোঁ। এতিয়া বাজি গ'ল আপোনাৰ 5টামান বাজিছে। ত' আহি এতিয়া পাই গ'লোঁ ডিব্ৰুগড় যদি সোমাই গ'লোঁ। ৰাতিপুৱা 8টাত ওলাইছিলোঁতো, এতিয়া 5টামান বাজি যায়। প্ৰায় দিনটোৱে লাগিলে আৰু। এতিয়া গৈ পেলাই ষ্টে কৰিম ডিব্ৰুগড়ত, তাৰপিছত দেখাই আছোঁ। চ' গাইজ আমি এতিয়া আছোঁ ডিব্ৰুগড় টাউনত। এইটো কি জেগা বুলি কয়? আমি আছোঁ সেউজপুৰ। অ'কে, আমি এতিয়া আছোঁ সেউজপুৰত। ইয়াৰ মাহেকৰ ঘৰ আছে, ত' আমি আজি তাতে থাকিম। এতিয়া আমি অলপ টাউনত সোমাই পেলাই চাহ পানী খালোঁ, অকণমান ৰেষ্ট কৰিলোঁ, কঁকালটো অকণমান পোনালোঁ। এতিয়া আমি আহিছোঁ বিহু চাবলৈ। এতিয়া আমি আছোঁ এতিয়া আমি আহিছোঁ ডিব্ৰুগড়ৰ বিহু চাবলৈ। আপোনালোকক দেখাম ডিব্ৰুগড়ৰ বিহু কেনেকুৱা হয় আৰু তেজপুৰৰ বিহু
বিহু একচুৱেলি বিহু নহয়, এইটো হুঁচৰি কয়। হুঁচৰি মানুহৰ ঘৰে ঘৰে যেনেকৈ হুঁচৰি গায়, তাত মানে হুঁচৰি গাবলৈ আহিছে। চ' মানে আমি এতিয়া দেখাম আপোনালোকক ডিব্ৰুগড়ৰ বিহু। আপোনালোকে কমেণ্ট কৰি জনাব কি ডিফাৰেণ্ট পাইছে তেজপুৰৰ বিহু আৰু লোৱাৰ আছাম আৰু আপাৰ আছামৰ মাজত ডিব্ৰুগড়ৰ বিহু কি ডিফাৰেণ্ট পাইছে। আমি এতিয়া ডিব্ৰুগড়ৰ পৰা এক্সপ্ল'ৰ কৰি আছোঁ। ডিব্ৰুগড় এক্সপ্ল'ৰ কৰি কৰি আমি এতিয়া আহিছোঁ HM ৰিজৰ্টত। মহা আছে আমাৰ লগত, মহাই আমাক পূৰা ডিব্ৰুগড়খন এক্সপ্ল'ৰ কৰি আছে। পূৰা ঘূৰিছোঁ আজি, ডিব্ৰুগড়খন পূৰা এক্সপ্ল'ৰ কৰিছোঁ। ডিব্ৰুগড় টাউনত বহুত মানে ইয়াৰ এটা মই ডিফাৰেণ্ট পালোঁ, ডিব্ৰুগড় আৰু তেজপুৰৰ মাজত এটা ডিফাৰেণ্ট পালোঁ। এই ৱেডাৰটো বহুত বেছি ডিফাৰেণ্ট। এইটো ৱেডাৰটো মানে আপোনাৰ তেজপুৰৰ ফালে পূৰা গৰম থাকে ন, ইয়াত মানে আমি জেকেট পিন্ধি আছোঁ এতিয়াও। জেকেটটো মানে এনেই পিন্ধি থকা নাই, জেকেটটো মানে ঠাণ্ডা আছে, মানে শ্বিলং টাইপ মানে এটা ঠাণ্ডা ভাইবছ এটা আহি থাকে। আৰু লগতে মানে ব্ৰহ্মপুত্ৰখন আছে, চ' ইয়াত মানে ব্ৰহ্মপুত্ৰৰ পৰা ঠাণ্ডা হাৱা আহি থাকে ন, ত' মানে সেইটো কাৰণে চাগে ইয়াত ঠাণ্ডা আছে পূৰা। আমি এতিয়া পূৰা ঘূৰি আছোঁ আৰু এয়া চাওক আপোনালোকে HM ৰিজৰ্ট। মজা আছে, কি ধুনীয়া মানে প্লেচটো, বহুত মজা। HM ৰিজৰ্ট এট ডিব্ৰুগড়। ডিব্ৰুগড় এখন চবতকৈ ডাঙৰ ৰিজৰ্ট হয়। চাই লওক আপোনালোকে মোৰ লগত। চ' আজি পূৰা দিনটো ফুৰিলোঁ, এতিয়া আহি পাই গ'লোঁ ডিব্ৰুগড়ৰ মাহীৰ ঘৰত। একদম বহুত টায়াৰ্ড লাগিছে। চ' আজিলৈ এপিছ'ড 1 খতম। কালিৰ পৰা এপিছ'ড 2 ষ্টাৰ্ট হ'ব। আজিলৈ বাই বাই, গুড নাইট, সকলো ভালে থাকক। মই ভালে আছোঁ, ফাৰ্ষ্ট দিনটো ভালে ভালে গ'ল। চলি আছে। তো চলো, গুড নাইট, কালি লগ পাম আকৌ এপিছ'ড 2। মোক দি দিয়া না।